মোক সবে কমেন্ট কৰি আছে মই এটা কাটঅপৰ ভিডিও দিছিলো আপোনালোকৰ এডিআৰ ওপৰত আপোনালোকে সবে কমেন্ট কৰি আছে কমেন্ট কৰি থকা দেখি মই এই ভিডিওটো বনাই দিবলৈ লৈছো আপোনালোকে সবে কৈছে মই দুটা পোষ্টত অনলাইন কৰি থৈছো দুটা পোষ্টতে পৰীক্ষা দিছো গতিকতে মই ভাইবাৰ টেষ্ট দুটাতে দিব পাৰিম নে এটা দিব পাৰিম সবে কমেন্ট কৰি থকা দেখি মই আপোনালোকক কনফিউজ টু ক্লিয়াৰ কৰি দিবৰ কাৰণে এই ভিডিওটো বনাইছো গতিকতে আপোনালোকক ভিডিওটো স্কিপ নকৰাকে আপোনালোকে ধুনিয়াকে চাওক সকলোখিনি কথা বুজি পাব যদি ভিডিওটো স্কিপ কৰি চাই কথাবিলাক আপোনালোকে বুজি নাপাব মই এটা কৰিছো শুনক 10 পাস 8 পাছত আপোনালোকে অনলাইন এপ্লাই কৰিছিল প্লাস আপোনালোকে যদি কোনোবাই যদি 10 পাস কৰি থৈছে 10 পাছতো অনলাইন এপ্লাই কৰিছে 8 পাছতো অনলাইন এপ্লাই কৰিছে আপোনালোকৰ পৰীক্ষা হৈছিল বেলেগ বেলেগ মানে আপোনালোকৰ 8 পাছৰ পৰীক্ষা বেলেগ হৈছিল আৰু 10 পাছৰ পৰীক্ষা বেলেগকে হৈছিল আৰু 12 পাছৰ পৰীক্ষা বেলেগকে হৈছে গ্ৰেজুৱেচনৰ পৰীক্ষা বেলেগ বেলেগ সকলোবোৰ পোষ্টত আপোনালোকৰ বেলেগ বেলেগকে পৰীক্ষা হৈছে গতিকতে এতিয়া আপোনালোকে ভাইবাৰ টেষ্ট দিবলৈ এটা পোষ্টত পাবনে দুটা পোষ্টত পাব আপোনালোকেতো দুটা পোষ্টতে আপোনালোকে এক্সাম দিছে কিন্তু ভাইবাৰ টেষ্ট দিবলৈ আপোনালোকক এটা পোষ্টত মাতিবনে দুটা পোষ্টত মাতিব তাৰ কনফিউজ ক্লিয়াৰ কৰি দিবলৈ মই এই ভিডিওটো বনাইছো আৰু এটা কথা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে যদি প্ৰথমবাৰ আছে এনেধৰণে যদি আপডেট পাই থাকিবলৈ বিচাৰে বা আসাম পুলিচৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে মই আসাম পুলিচৰ কাৰণে ফ্ৰীকে পিডিএফ ফাইল দি আছো আৰু মই আসাম পুলিচৰ কাৰণে পঢ়ুৱা শুনোৱা ভিডিও আছে মেথছৰ ইংলিছৰ আপোনালোকৰ জিকে ধৰি সব ৰিজনিংৰ পৰা টপিক ধৰি সকলোখিনি ভিডিও দি থৈছো গতিকে ভিডিওবিলাক আপোনালোকে চাব বলক এতিয়া ভিডিওটো আৰম্ভ কৰো শুনক আপোনালোকৰ 8 পাছৰ আপোনালোকৰ 8 পাছৰ পোষ্টটো বেলেগ আৰু 10 পাছৰ পোষ্টটো বেলেগ গতিকতে আপোনালোকে পোষ্টটো এক্সাম বেলেগ বেলেগকে যদি দিছে আপোনালোকে নিশ্চয় এক্সাম বিলাক বেলেগ বেলেগকে দিছে এতিয়া গতিকতে আপোনালোকৰ ভাইবাৰ টেষ্টটো বেলেগ বেলেগকে হ'ব কিয় বেলেগ বেলেগকে হ'ব মই এটা কৈ দিম শুনক এটো কাৰণে যে বেলেগ বেলেগ হ'ব আপোনালোকৰ 8 পাছৰ পোষ্টটো বেলেগ আৰু 10 পাছৰ পোষ্টটো বেলেগ 8 পাছতকে 10 পাছৰ পোষ্টটো অলপ হাই ৰেংক মানে অকমান ওপৰত আছে আৰু আপোনালোকৰ তাতকৈ 10 পাছতকৈ 12 পাছৰ পোষ্টটো আৰু অলপ হাই ৰেংক ওপৰত আছে আৰু 12 পাছতকৈ আপোনালোকৰ গ্ৰেজুৱেচন যিবিলাক আছে গ্ৰেজুৱেচন বিলাক তাতকৈ ওপৰত আছে আৰু অলপ মানে হাই ৰেংকত আছে গতিকতে আপোনালোকৰ ভাইবাৰ টেষ্ট বিলাক আপোনালোকে নিশ্চিন্ত মনে থাকক যদি আপোনালোকে দুটা পোষ্টত যদি এক্সাম দিছে আপোনালোকৰ যদি এক্সাম বিলাক যদি ভাল হৈছে তেতিয়া আপোনালোকক কি হ'ব ভাইবাৰ টেষ্ট দিবলৈ দুটা পোষ্টতে মাতিব আপোনালোকক বেলেগ বেলেগকে মাতিব একেলগতে এটো কাৰণে নেমাতে পোষ্ট বিলাক ৰেংক বিলাক বেলেগ বেলেগ যদি একে ৰেংক হ'ল হেতেন তেতিয়া আপোনালোকে লাগিলে 10টাও এপ্লাই কৰি থৈ দিওক যেনেকৈ এতিয়া আসাম পুলিচৰ আপোনালোকে এবি ইউবিটো যদি এপ্লাই কৰি থৈছে বা ভাইবাৰ টেষ্ট হয় বা আপোনালোকৰ একেলগতে হ'ব গতিকতে কাৰণ কেলে সেবোৰ হ'ল একেটা ৰেংকৰে পোষ্ট গতিকতে আপোনালোকৰ 8 পাস আৰু 8 পাস 10 পাস 12 পাস আৰু গ্ৰেজুৱেচনৰ পোষ্ট বিলাক ৰেংক বিলাক মানে বেলেগ বেলেগ গতিকতে আপোনালোকৰ ভাইবাৰ টেষ্টটো বেলেগ বেলেগকে হ'ব আপোনালোকে মোক কমেন্ট কৰি থকা কাৰণে মই এই ভিডিওটো বনালো আৰু এটা আপোনালোকৰ কনফিউজ হ'ব তাৰ পিছতে দাদা মই যেতিয়া দুইটা পোষ্টতে আপোনালোকে ভাইবাৰ দিম দাদা মই দুটা পোষ্টতে ভাইবাৰ দিম দুটা পোষ্টত ভাইবাৰ দিয়াৰ পিছত যদি মই চাকৰিটো পাম মই কোনটো পোষ্টত চাকৰিটো পাম এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে বোলে দাদা মই 10 পাছৰ লৰাটা বা 8 পাছৰ লৰাটা মোক কমেন্ট কৰিব পাৰে দাদা মই বোলে 8 পাছতো বোলে এক্সাম দি থৈ দিছো 8 পাছতো ভাইবাৰ দিছো 10 পাছতো দিছো এতিয়া মই চাকৰিটো যদি পাম কিহত পাম বা 12 পাছৰ লৰাটা কমেন্ট কৰিব পাৰে বা মই দাদা মই 12 পাছতো এক্সাম দিছো গ্ৰেজুৱেচনতো ভাইবাৰ দিলো মই এটা চাকৰিটো ক'ত পাম তাৰ আপোনালোকক কনফিউজ ক্লিয়াৰ কৰিছো আপোনালোকে শুনি লওক কথাটো শুনক আপোনালোকে কি কৰিব যদি আপোনালোকে দুইটা পোষ্টতে যদি আপোনালোকে ভাইবাৰ টেষ্ট দি যদি ফাইনেল মেৰিটৰ যদি আপোনালোকৰ দুইটা পোষ্টতে যদি নাম আহি গল তেতিয়া আপোনালোকক এটা পোষ্ট সিলেক্ট কৰিব দিব আপোনালোকক অবিয়াসলি যেটো আপোনালোকে হাই ৰেংক যদি 8 পাছত কৰি থৈ দিয়া আছিল আৰু যদি 10 পাছত কৰি থৈ দিয়া আছিল আপোনালোকে যোনটো হাই ৰেংক আপোনালোকে সেই পোষ্টটো পাই যাব মানে আপোনালোকে যদি 8 পাছ আৰু 10 পাছৰ কৰা আছিল তেতিয়া আপোনালোকে 10 পাছৰ পোষ্টটো পাই যাব 8 পাছৰ পোষ্টটো নাপায় এটা বহুতে কিছুমানে খুদিব কিছুমানে যিবিলাকে সিঙ্গল কে কৰিছে তেখেতলোকৰটো চিন্তাই নাই যেটো পোষ্টত কৰা আছে পাস কৰিছে সেইটো পোষ্টতে পাব আৰু তেনেকে সেমে হ'ব 12 পাস বিলাক আৰু গ্ৰেজুৱেচনো সেমে হ'ব 12 পাস বিলাকে যদি কি কৰিছে আপোনালোকক যদি দুটা পোষ্ট 12 পাস আৰু গ্ৰেজুৱেচন দুইটা পোষ্টতে যদি আপোনালোকে এক্সাম দিছে বা ভাইবাৰ দি পাস কৰি থৈছে দুইটা পোষ্টতে যদি আপোনালোকে জব পায় তেতিয়া আপোনালোকৰ যোনটো উপ পোষ্ট গ্ৰেজুৱেচন লেভেলৰ পোষ্টটো আপোনালোকে পাই যাব মই ভাবিছো আপোনালোকৰ এই ভিডিওটো চাই কনফিউজ বিলাক সকলো বিলাক ক্লিয়াৰ হৈ গল আপোনালোকে মোক বাৰে বাৰে কমেন্ট কৰি আছে একেৰাহে সেইটো কাৰণে এই ভিডিওটো বনাই দিলো ভিডিওটো চাই আপোনালোকৰ হেল্পফুল হ'ল নে নহল আপোনালোকে মোক কমেন্ট কৰি জনাবা আৰু যদি আপোনালোকৰ বেলেগ কিবা যদি কনফিউজ আছে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰিব মই কনফিউজটো দূৰ কৰি দিম এনে ধৰণে ভিডিও মই আৰু এটা দিম আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিও মোৰ ঠিকে হ'বলৈ গৈ আছে গতিকে আপোনালোকে হেল্প কৰিলে এতিয়া এনে ধৰণে ভিডিও বনাবলৈ মোটিভেশন পাও ঠিকে গতিকে আপোনালোকে মোক বহুত হেল্প কৰিছে আপোনালোকে মই ভাবো জলদি মোৰ ঠিকেটো কৰি দিব বুলি মই আপোনালোকৰ কাৰণে এনে ধৰণে হেল্পফুল হোৱাকে ভিডিও বনাই যাম গতিকে আপোনালোকক মই ওয়েট কৰি আপোনালোকে মোক কমেন্ট কৰিব মই নেক্সট কিহৰ ওপৰত ভিডিও বনাই দিব লাগে